মোৰ নাম অলকা। সকলোৱে মোক অনু বুলিয়েই মাতে। মোৰ দুইজন ল'ৰাই ঘৰত থাকিলে মোক মোৰ স্বামীৰ সন্মুখত অনু বুলিয়েই মাতে। সিহঁতে কয় যে মোক হেনো কোনো প্ৰকাৰে সিহঁতৰ মাক যেন নালাগে, তেওঁলোকৰ সমনীয়া যেনহে লাগে, কিন্তু লোকৰ সন্মুখত মা বুলিয়েই মাতে সিহঁতে। যিয়েই নহওক, এই কাহিনীটো মোৰ ল'ৰাৰ বিষয় নহয়। এখন চলন্ত ট্ৰেইনত দুজন অচিনাকি যুৱকৰ লগত হোৱা প্ৰেমৰ সেই কাহিনী। মই মোৰ কলেজীয়া শিক্ষা শেষ কৰাৰ কেইমাহমান পিছতে এজন চৰকাৰী খণ্ডত কাম কৰা ক্লাৰ্কৰ লগত মোৰ বিয়া হৈ গ'ল। যেনেকৈ প্ৰায় সকলো ছোৱালীৰ লগতে হয়, বিয়াৰ আগতে মোৰ শৰীৰৰ লগত বহুকেইজন পুৰুষেই খেলিছিল, কিন্তু মোৰো যে কি কপাল। মই মোৰ বান্ধৱী এজনীৰ দেউতাকক বহুত পচন্দ কৰিছিলোঁ। মই তেওঁৰ লগত প্ৰেম কৰিবলৈও সাজু হৈ গৈছিলোঁ। এবাৰ তেওঁ ভালকৈ সেই সুযোগ পালে। আমি প্ৰায় 2 ঘণ্টা একেলগে লগত থাকিলোঁ, কিন্তু তেওঁৰ সেইখিনি সাহস নহ'ল মোক মৰম কৰিবলৈ। কিন্তু যেতিয়া মই বিয়া হৈ গ'লোঁ, তেতিয়া মোৰ স্বামীয়ে প্ৰথম নিশাই নালাগে নালাগে বুলি কোৱাৰ পিছতো 3-4বাৰকৈ মোক প্ৰেম কৰিছিল। সঁচা কথা ক'বলৈ গ'লে মোক সন্তুষ্ট কৰি পেলাইছিল মোৰ স্বামীয়ে। মই নিজেই মোৰ সকলো পুৰণি প্ৰেমিকক পাহৰি গ'লোঁ। বিয়াৰ 6 বছৰ ভিতৰতে মোৰ স্বামী অৰুণৰ 2টা ল'ৰা সন্তানৰ জন্ম হ'ল। দ্বিতীয়টো ল'ৰাৰ জন্মৰ এবছৰ পিছতে মোৰ স্বামীয়ে বৰবাবুলৈ প্ৰমোচন হৈছিল, লগতে তেওঁৰ বদলিও হৈছিল। এতিয়া এখন সৰু চহৰৰ পৰা আমি গুৱাহাটীলৈ আহি গ'লোঁ। নতুন নতুন মানুহ, নতুন নতুন ঠাই। তাত এজন মানুহে আমাক বহুত সহায় কৰিছিল। এই কথাটো জনাওঁ যে মোৰ স্বামী গড়কাপ্তানী বিভাগৰ বৰবাবু আছিল। সহায় কৰা মানুহজনৰ নাম ৰাঘৱ আছিল। মোৰ স্বামীয়ে আগতে বহুবাৰ তেওঁক লগ পাইছিল, সেইকাৰণে তেওঁ ৰাঘৱৰ সহায় লৈছিল। বদলি হোৱাৰ পিছত মোৰ স্বামীয়ে প্ৰথমবাৰৰ বাবে যেতিয়া গুৱাহাটীলৈ আহিছিল, তেতিয়া ৰাঘৱে তেওঁক নিজৰ ঘৰতে থাকিবলৈ দিছিল। এটা ধুনীয়া ছ'চাইটিত 3টা কোঠাৰ এটা ঘৰ আছিল তেওঁৰ। এসপ্তাহ পিছতে অৰুণে মোকো গুৱাহাটীলৈ লৈ আহিছিল, অৰ্থাৎ মোৰ স্বামীয়ে। মই ৰাঘৱক আৰু তেওঁৰ পৰিয়ালক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ। কিন্তু ৰাঘৱে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰি আছিল যেন আমি বহুদিনৰ চিনাকি। ৰাঘৱৰ পত্নী সংগীতাকো মোৰ বহুত ভাল লাগিছিল। মই এই কথাটো বেছি গম্ভীৰতাৰে লোৱা নাছিলোঁ যে ৰাঘৱৰ গাভৰু ছোৱালী গীতাৰ লগত মোৰ স্বামী অৰুণে বৰ বেছিকৈ সহজ হৈ পৰিছিল। এদিন দুপৰীয়া মই আৰু সংগীতাই ঘৰত অকলে আছিলোঁ। তেওঁ মোতকৈ 10-12 বছৰ ডাঙৰ আছিল। তেতিয়াই সংগীতাই ক'লে, অনু, তুমি দেখিবলৈ ইমান ধুনীয়া, তাৰ পিছতো তুমি নিজৰ শৰীৰৰ কিয় যত্ন নোলোৱা? যদি সদায় এনেকৈ চলি থাকে, তেনেহ'লে কেইমাহমানৰ পিছত তোমাক মোৰ বাইদেউ যেন লাগিব। তেতিয়া মই ক'লোঁ যে বাইদেউ, যেতিয়া মোৰ কোনো ল'ৰা ছোৱালী নাছিল, তেতিয়া মোক কোনোৱেই চোৱা নাছিল। এতিয়ানো 2টাকৈ সন্তানৰ মাক এজনী কোনেনো চাব? এতিয়া মইনো কাৰ বাবে নিজকে গাভৰু সজাই ৰাখিম? তেতিয়াই সংগীতাই ক'লে যে তুমি নাজানা যে তুমি কিমান ধুনীয়া আৰু ফিটেড, কিন্তু তুমি এনেকুৱা জোখতকৈ ডাঙৰ ঢিলা কাপোৰ পিন্ধি থাকিলে কোনেনো তোমাৰ ফালে ধ্যান দিব? তাৰ কেইদিনমান পিছতে মই নিবিচৰাৰ পিছতো সংগীতাই মোক এখন জিমলৈ লৈ যাবলৈ ধৰিছিল। আবেলি 4 বজাৰ পৰা 5 বজালৈকে মোৰ ল'ৰা 2টাক সংগীতাৰ ছোৱালী গীতাই চোৱা চিতা কৰিছিল, আৰু এনেকৈ আমি দুয়োজনী 1 ঘণ্টা জিমত ব্যায়াম কৰিছিলোঁ। মই এতিয়া মন কৰিছিলোঁ যে ব্যায়াম কৰাৰ সময়ত আমাৰ ট্ৰেইনাৰ এজনে আমাৰ শৰীৰত য'ত ত'ত স্পৰ্শ কৰিছিল। মই সেই কথাটো সংগীতাক কৈছিলোঁ। তেতিয়া সংগীতাই ক'লে যে আৰে, স্পৰ্শ কৰিলেনো কি হ'ল? আমাৰতো সেইবিলাক ভালে লাগে ন। যদি আমি অলপ সুযোগ দিওঁ তেনেহ'লে আমাক মৰমো কৰিব। তুমি এতিয়া লক্ষ্য কৰা নাই নেকি যে ল'ৰাজন কিমান মজবুত হয়? আমাৰ দৰে 2-3টা সন্তানৰ মাকক এনেকুৱা ফিটেড ডেকাইহে সুখী কৰিবলৈ পাৰিব। কোৱা, মন আছে নেকি তোমাৰ? তেতিয়া মই ক'লোঁ যে চুপ থাকক, মনে মনে থাকক। আপোনাৰ যদি মন আছে কৰক, মই ৰাঘৱক একো নকওঁ। তেতিয়া তেওঁ এনেকুৱা এটা কথা ক'লে যিটো মই কেতিয়াও আশাই কৰা নাছিলোঁ। সংগীতাই ক'লে যে তুমি ক'লেও একো নহয়। ৰাঘৱে নিজেই মোক নিজৰ কামত সহায় হ'বলৈ মোক তেওঁৰ অফিচৰ বহু লোকৰ ওচৰলৈ পঠিয়ায়। অনু, মই সঁচা কথা কৈছোঁ। সংগীতাৰ কথা শুনি মোৰ বহুত খং উঠি গ'ল। এনেকৈয়ে 3 মাহ পাৰ হৈ গৈছিল। মোৰ শৰীৰত এতিয়া মই নিজেই বহুখিনি সলনি অনুভৱ কৰিছিলোঁ। আমি আৰু 3 মাহ তাত ট্ৰেইনিং কৰিলোঁ। তাৰপিছত ঘৰতে ব্যায়াম কৰিবলৈ ধৰিলোঁ। অৰুণে মোক এতিয়া ক'বলৈ আৰম্ভ কৰিলে যে তোমাক মৰম কৰি এতিয়া মই যি সুখ পাওঁ, সেই সুখ আগতে কেতিয়াও পোৱা নাছিলোঁ। মই আৰু এটা কথা লক্ষ্য কৰিলোঁ যে ৰাঘৱৰ মোৰ ঘৰলৈ অহা যোৱা অলপ বেছিকৈ বাঢ়ি গৈছিল। তেওঁ বহুতবাৰ মোৰ কাৰণে আৰু মোৰ সন্তানৰ কাৰণে উপহাৰ লৈ আহিছিল, তাকো ঘনাই ঘনাই। কিন্তু কেতিয়াও তেওঁ মোৰ লগত প্ৰেম ভৰা কথা পতা নাছিল, না কেতিয়াবা মোক স্পৰ্শ কৰিছিল।
হোলীৰ সময়তো তেওঁ মাত্ৰ মোৰ গালতেই ৰং লগাইছিল। মই এইটোও দেখিছিলোঁ যে সংগীতাই অৰুণৰ য'ত ত'ত ফাকুৱা ৰং সানি আছিল। এতিয়া মই অলপ দূৰলৈ আঁতৰি গ'লোঁ। মই অৰুণক বা গীতাক বা সংগীতাক এই বিষয়ে একো নক'লোঁ। মোৰ এনেকুৱা লাগিবলৈ ধৰিছিল যে গীতা আৰু অৰুণৰ কিবা সম্পৰ্ক চলি আছে। ৰাতিও মই অৰুণক একোৱেই নক'লোঁ। কিন্তু যেতিয়া তেওঁ মোক মৰম কৰিবলৈ ধৰিছিল, তেতিয়াই মই সিদ্ধান্ত ল'লোঁ যে সুযোগ পালেই মই ৰাঘৱ নহ'লে আন কোনো পুৰুষৰ লগত সম্পৰ্ক কৰিম। এতিয়া মোৰ কোনো অন্য পুৰুষৰ প্ৰয়োজন অনুভৱ হ'বলৈ ধৰিছিল। তেতিয়ালৈকে মোৰ আৰু সংগীতাৰ মাজৰ বন্ধুত্ব 2 বছৰতকৈ বেছি হৈ গৈছিল। সংগীতাই আৰু কেতিয়াও মোক সেই জিমৰ ট্ৰেইনাৰ বা অন্য পুৰুষৰ লগত সম্পৰ্ক কৰাৰ কথা কেতিয়াও কোৱা নাছিল। কিন্তু তাই প্ৰায় অন্য পুৰুষৰ লগত কৰা সেই প্ৰেমৰ মুহূৰ্তবিলাকৰ কথা বৰ উৎসাহেৰে মোক শুনাই আছিল। সংগীতাই কোৱা মতে তাই বিয়াৰ আগতে 2জন আৰু বিয়াৰ পিছত 7জনকৈ অন্য পুৰুষৰ লগত সম্পৰ্ক কৰিছিল। আৰু এনেকৈ তাইৰ স্বামী ৰাঘৱে এই সকলোবিলাক কথা জানিছিল। হোলীৰ 2 মাহৰ পিছত হঠাতে এদিন অৰুণে মোক ক'লে যে তেওঁৰ ছুটি পাছ হৈ গৈছে। তেওঁ ক'লে যে পিছৰ সপ্তাহতে প্ৰথমতে দিল্লী আৰু তাৰ পিছত হৰিদ্বাৰলৈ ফুৰিবলৈ যাব। এনেকৈ 2 দিন পিছতে মোৰ শাহুমা আৰু শহুৰ দেউতা আহি পাইছিলহি। ৰাতি তেতিয়া কথাটো মই স্বামীক সুধিলোঁ। মা দেউতা অহা খবৰ মই আগতে অলপো নাপালোঁ যে। তেতিয়া অৰুণে ক'লে এইবাৰ ফুৰিবলৈ অকল আমি দুয়োহে যাম। আমাৰ ল'ৰা দুটা মা দেউতাৰ লগতে থাকিব। মই বহুতবাৰ তেওঁক ক'লোঁ যে সন্তান দুটাক লৈ যোৱাৰ কথা, কিন্তু তেওঁ মোৰ কথা অলপো শুনিবলৈ চেষ্টা নকৰিলে। তাৰপিছত শনিবাৰৰ দিনা আমি ৰাতিপুৱা 11মান বজাত গুৱাহাটী ষ্টেচনলৈ বুলি ৰাওনা হ'লোঁ আৰু দুপৰীয়া 1মান বজাত ট্ৰেইনত বহিলোঁ। যিহেতু গৰমৰ দিন আছিল, কিন্তু ট্ৰেইনৰ ভিতৰত সোমোৱাৰ লগে লগে মোৰ বহুত ঠাণ্ডা লাগি গ'ল। মই আগতে বহুবাৰ ট্ৰেইনত যাত্ৰা কৰিছিলোঁ, কিন্তু আজি যিটো ডবাত বহিছিলোঁ তেনেকুৱা ডবাত আগতে কেতিয়াও সোমোৱা নাছিলোঁ। মই নিজৰ ছিটত বহিলোঁ। মোৰ সন্মুখৰ ছিটটো খালী আছিল। অৰুণে ক'লে যে আমি ৰাজধানী এক্সপ্ৰেছত উঠিছোঁ। তেওঁ এতিয়া এই বুলিও ক'লে যে এইখন সকলোতকৈ বিলাসী ট্ৰেইন। মই ক'লোঁ যে ইমান খৰচ কৰাৰ কি প্ৰয়োজন আছিল। তেতিয়া অৰুণে ক'লে যে মোৰ মহাৰাণী, বাকী ট্ৰেইনত গ'লে য'ত 40 ঘণ্টা লাগে, এইখন ট্ৰেইনত গ'লে 30 ঘণ্টা আগতেই উপস্থিত হ'বলৈ পাৰিম। আৰু সঁচা কথা ক'বলৈ গ'লে এইখন ট্ৰেইনত গ'লে তোমাৰ বহুত ভাল লাগিব। মই তেতিয়া ক'লোঁ যে ভালটো তেতিয়া লাগিব যেতিয়া মই জীয়াই থাকিম। এই ট্ৰেইনখনত ইমানেই ঠাণ্ডা যে মই চাগে মৰিয়েই থাকিম। মই সেয়াই কৈ আছিলোঁ। তেতিয়াই পৰ্দাখন আঁতৰাই 2জন ডেকা ল'ৰা ভিতৰলৈ সোমাই আহিল। তাৰে এজনে মোৰ ওপৰত এখন কম্বল ৰাখিলে আৰু ক'লে যে মেডাম ভয় নাখাব, আমি আপোনাক মৰিবলৈ নিদিওঁ। আপুনি এতিয়া এই কম্বলখন উৰি লওক, অলপ পিছতে আপোনাৰ শৰীৰটো গৰম হৈ যাব। সেই যুৱক 2জন সন্মুখৰ ছিটতে বহিলে। তেতিয়াই অৰুণে ক'লে যে আপোনালোকে আহোঁতে অলপ দেৰি কৰা হ'লে ট্ৰেইনখন মিছ কৰিলেহেঁতেন। তেতিয়া আন এজন ল'ৰাই ক'লে যে আমাৰ কপাল ইমানো বেয়া নহয় যে ইমান ধুনীয়া কপালৰ লগত সময় কটোৱাৰ সুযোগ এটা হেৰুৱাম। আমি দিল্লীলৈ গৈ আছোঁ, আপোনালোকে ক'লৈ যাব? তেতিয়া অৰুণে ক'লে যে আমিও দিল্লীলৈ গৈ আছোঁ। তেতিয়া আন এজন যুৱকে ক'লে যে ভালেই হ'ল, যাত্ৰা কৰি ভালেই লাগিব। তেতিয়া অৰুণে মন কৰিলে নে নাই নাজানো, এজন যুৱকে মোৰ ফালে চাই কিবা এটা ইংগিত দিলে। তেতিয়া মই নিজকে মনতে ক'লোঁ, তহঁত দুয়োৰে যদি সাহস আছে, তেনেহ'লে মই মোৰ স্বামীৰ সন্মুখতে চলি থকা ট্ৰেইনতে তহঁত দুয়োকে মৰম কৰিবলৈ সাজু আছোঁ। মই এতিয়া মন কৰিছিলোঁ যে এজনৰ বয়স 25ৰ পৰা 26ৰ হ'ব আৰু আনজনৰ 28ৰ পৰা 30ৰ ভিতৰত হ'ব। দুয়োৰে স্বাস্থ্য বৰ ধুনীয়া আছিল। এতিয়া তেওঁলোকে নিজে নিজে কৈছিল যে তেওঁলোকে হেনো চুপাৰী ব্যৱসায় কৰে। তেওঁলোকে উত্তৰ ভাৰতৰ ৰাজ্যবিলাকত চুপাৰী ছাপ্লাই কৰে। প্ৰতিমাহে কমেও 2বাৰ দিল্লীলৈ অহা যোৱা কৰে। তেওঁলোকে দুয়োৱে জনালে যে তেওঁলোক নিজৰ ভাই ককাই। দুয়োজনৰে এতিয়া বিয়া হৈ গৈছে। ডাঙৰজনৰ নাম শিৱপ্ৰসাদ আৰু সৰুজনৰ নাম অবিনাশ। দুয়োটাৰ ভিতৰত শিৱপ্ৰসাদক মোৰ বেছি ভাল লাগিছিল। তাৰপিছত ৱেটাৰে আমাৰ চাৰিওকে পানীৰ বটল দিলেহি আৰু তাৰ অলপ পিছতে আহি আমাৰ চাৰিওকে আহি চাহৰ ট্ৰে এখন দি থৈ গ'ল। তেতিয়া তেওঁলোকৰ সৰুজনে মোৰ ফালে চাহৰ কাপটো আগবঢ়াই দিলে আৰু চাহ দিয়াৰ সময়ত তেওঁ মোৰ আঙুলিত লাহেকৈ চিকুটি দিছিল। মই কোনো ধৰণৰ প্ৰতিক্ৰিয়া কৰা নাছিলোঁ। চাহ খোৱাৰ পিছত মোৰ বাথৰুম লাগিলে। মই লাহেকৈ অৰুণক ক'লোঁ। তাৰপিছত আমি দুয়ো নিজৰ ছিটৰ পৰা উঠি থিয় হ'লোঁ আৰু অৰুণে প্ৰথমে পৰ্দাখন আঁতৰাই ওলাই গ'ল। তেতিয়াই সৰুজনে মোৰ হাতখন ধৰি লাহেকৈ ক'লে, আপুনি বৰ ধুনীয়া দেই, একেবাৰে ৰাণীৰ দৰে। মই তৎক্ষণাত নিজৰ হাতখন টানি আনি বাহিৰলৈ আহিলোঁ। এতিয়া মই অৰুণক সেই বিষয়ে কোনো অভিযোগ কৰা নাছিলোঁ।
10 মিনিটৰ পিছত আমি আকৌ উভতি আহিলোঁ। উভতি অহাৰ সময়ত মই তেওঁলোকৰ পৰা দূৰেৰে আছিলোঁ। ট্ৰেইনখন চলা প্ৰায় 1 ঘণ্টা সময় হৈ গৈছিল। মোৰ তেতিয়া আগৰ দৰে ঠাণ্ডা লাগি থকা নাছিল। মই এতিয়া কম্বলখন আঁতৰাই থলোঁ। দুয়োজনে তাৰ পিছত অৰুণৰ লগত কথা পাতিবলৈ ধৰিলে। তেতিয়াই শিৱপ্ৰসাদে ক'লে যে চাওক দাদা, আমি আপোনাৰ দৰে চৰকাৰী কাম কৰা মানুহ বহুত ভাল পাওঁ। সঁচা কথা ক'বলৈ গ'লে ৰাজধানী ট্ৰেইনত দিল্লীলৈ অহা যোৱা কৰা খৰচ, এসপ্তাহ ভাল এখন হোটেলত থকা খৰচ, এইবিলাক আপুনি নিজৰ দৰমহাৰে কৰেনে? তেতিয়া অৰুণে বহুতবাৰ ক'লে যে তেওঁ এইবিলাক সকলো তেওঁৰ নিজৰ টকাৰেই খৰচ কৰে। কিন্তু কথাটো শুনি তেওঁলোকৰ বিশ্বাস হোৱা নাছিল। তেতিয়া অবিনাশে ক'লে যে ঠিক আছে, সেয়া যদি আপুনি ক'বলৈ টান পাইছে তেনেহ'লে ক'ব নালাগে। কিন্তু মই একেবাৰে দৃঢ়তাৰে ক'ব পাৰোঁ যে আপোনাৰ এই ছুটিৰ খৰচ কোনো ঠিকাদাৰে বহন কৰিছে। কিন্তু আপুনি কেতিয়াবা এই কথাটো ভাবিছেনে যে সেই ব্যক্তিজনে আপোনাৰ ওপৰত কিয় অতি কমেও 20,000 টকা খৰচ কৰিব? মই তেতিয়া জনা নাছিলোঁ যে ট্ৰেইনৰ ভাড়া বা হোটেলৰ খৰচ অৰুণে নিজেই নে ৰাঘৱে নে আন কোনোবা ঠিকাদাৰে বহন কৰিছিল। অৰুণে তেতিয়া চিধাই উত্তৰ দিলে যে এইবিলাক কোনেও দিয়া নাই। তাৰপিছত তেওঁলোকৰ কথা আকৌ টকা পইচা উপাৰ্জন কৰাৰ কৌশললৈ আহি গ'ল। অৰুণে তেতিয়া ক'লে যে আমি সকলোৱে ভালকৈ পঢ়া শুনা কৰোঁ, পৰিশ্ৰম কৰোঁ। তাৰ পিছতো কেইজনমানৰ বাহিৰে বাকী সকলোৱে দৰিদ্ৰতাৰ মাজতে থাকিবলগীয়া হয়। তেতিয়া শিৱপ্ৰসাদে ক'লে যে শিক্ষা আৰু পৰিশ্ৰম কৰাটো খুবেই প্ৰয়োজনীয়, কিন্তু সফল হ'বলৈ আৰু কিবা কিবিৰ প্ৰয়োজন হয়। শিৱপ্ৰসাদে তেতিয়া মোৰ ফালে চাই ক'লে, মই মনে মনে থাকিবলৈ বিচৰা নাছিলোঁ। তেতিয়া মই ক'লোঁ যে শিক্ষা আৰু পৰিশ্ৰমৰ বাহিৰেনো আন কি লাগে? তেতিয়া শিৱপ্ৰসাদে ক'লে যে ভাল ভাগ্য আৰু তাতোকৈ প্ৰয়োজনীয় সঠিক সময় সুযোগৰ লাভ উঠোৱাটো। ভাল ভাগ্যৰ কথাটো মই বুজি পালোঁ, কিন্তু সুযোগৰ লাভ উঠোৱা কথাটোহে মই বুজি নাপালোঁ। তেতিয়া মই ক'লোঁ যে ভাল কপালৰ কথাটো বুজি পালোঁ বাৰু, কিন্তু এই সুযোগৰ লাভ উঠোৱাৰ অৰ্থ কি? দুয়ো ককাই ভাই ইজনে সিজনৰ ফালে চাইছিল। তেতিয়া অবিনাশে ক'লে যে মেডাম, আপুনি আপোনাৰ উৰুণাখন তললৈ নমাই দিয়ক, আমি আপোনাক 500 টকা দিম। মই তেতিয়া ক'লোঁ যে আপোনালোক পাগল হ'ল নেকি? অৰুণ আৰু মই একে সময়তে কৈ উঠিছিলোঁ। তেতিয়াই শিৱপ্ৰসাদে কৈ উঠিল, আমি জানিছিলোঁ যে আপোনালোক দুয়ে এনেকৈ উত্তৰ দিব। সেইকাৰণে কৈছিলোঁ যে বহুত কম মানুহে সুযোগ ল'বলৈ জানে। দুয়োজনৰ ভাই ককাকৰ মাজত বহুত বুজাবুজি আছিল। অবিনাশে কৈ উঠিল, আপুনি নিশ্চয় গোটেই দিন চুৰিজাৰ বা শাৰী পিন্ধি থাকে। তেতিয়াতো নিশ্চয় আপোনাৰ বুকুৰ পৰা বহুতবাৰ নিজে নিজেই উৰুণা বা শাৰীৰ আঁচল তললৈ পৰি যায়। কিন্তু আমি আপোনাক 500 টকা দি আছোঁ, কিন্তু তথাপিও আপুনি এই সুযোগৰ লাভ উঠাবলৈ বিচৰা নাই। আমাৰ ঘৰত যিকোনো মহিলাই আপোনাৰ ঠাইত হোৱা হ'লে আপোনাৰ স্বামীয়ে এবাৰ কোৱাৰ লগে লগে নিজৰ উৰুণা তৎক্ষণাত তললৈ পেলাই 500 টকা কাঢ়ি ল'লেহেঁতেন। মই তেওঁলোকৰ কথাটো শুনি ভাবিলোঁ যে কথাটো ঠিকেই কৈ আছে। উৰুণাখনটো নিজে নিজেই কিমানবাৰ যে তললৈ নামি যায় ঠিকনাই নাই। তাৰ পাছত শিৱপ্ৰসাদে আকৌ ক'লে যে ঠিক আছে, 500 টকা নহয়, এইবাৰ 1000 টকা দিম, আপুনি উৰুণাখন তললৈ নমাই দিয়ক। মই তেতিয়া অৰুণক চকুৰ ইংগিতেৰে সুধিলোঁ। তেওঁ তেতিয়া না হ'ব বুলি ক'লে, না মোক মানা কৰিলে। মই এতিয়া উৰুণাখনক হাত লগোৱা নাছিলোঁ। মোৰ গাটো লাহেকৈ লৰাই দিলোঁ আৰু উৰুণাখন তললৈ নামি গ'ল। দুয়ো ভাইকে তেতিয়া মোৰ ফালে চাই থাকিল। মই এতিয়া তেওঁলোকৰ সন্মুখত প্ৰথমবাৰৰ বাবে মিচিকিয়াইছিলোঁ। মই লাহেকৈ ক'লোঁ, এনেকুৱা লাগিছে যেন প্ৰথমবাৰ দেখিছা। অবিনাশে তেতিয়া ক'লে যে তেনেকুৱা একো কথা নহয়। ঘৰত পত্নীও আছে, ভনীও আছে, নবৌও আছে আৰু মাও আছে। কিন্তু বাহিৰত থাকিলে আমাৰ এনেকুৱা এটা দিন নাযায় যিটো দিনত আমাৰ লগত নাৰী নাথাকে। যোৱা গোটেই নিশা এগৰাকী নাৰী আমাৰ দুয়োৰে লগতে আছিল। ষ্টেচনলৈ ওলাই অহাৰ আগতেও এজনী ছোৱালীক আমি দুয়ো ভাই মৰম কৰি আহিছোঁ। কিন্তু আগতেই সিদ্ধান্ত লৈছিলোঁ যে অৰুণে মোক এৰি দিলেও দিয়ক, যদি সিহঁত দুয়োৱে সাহস কৰে তেনেহ'লে মই অৰুণৰ সন্মুখতে সিহঁত দুয়োকে মৰম কৰিম। শিৱপ্ৰসাদে মোৰ হাতত 1000 টকা তুলি দিলে। সিহঁত দুয়োৱে মোৰ লগত খেলি আছিল। এতিয়া মোৰো এই খেলটোত মজা লাগিবলৈ ধৰিছিল। মোৰ কথা শুনি অবিনাশে মোক দেখুৱাই ব্ৰিফকেছটো খুলিলে। ব্ৰিফকেছটোত টকাৰ বান্দিল আছিল। তাৰ লগতে তাত কেইখনমান মেগাজিনৰ দৰে কিতাপো আছিল। তেওঁ এখন তেনেকুৱা কিতাপ উলিয়াই অৰুণৰ হাতত দিলে। শিৱপ্ৰসাদে ক'লে, আপোনালোক দুয়োকে এটা গোপন কথা কওঁ। আপোনালোকে কাৰোবাক সেই কথাটো ক'লেও তৎক্ষণাত কোনেও বিশ্বাস নকৰিব। মই লগে লগে সুধিলোঁ, কেনেকুৱা গোপন কথা? অবিনাশে তেতিয়া লগে লগে ক'লে, দাদাৰ বিয়াখন মোতকৈ 4 বছৰ আগতেই হৈছিল। অনু মেডাম এতিয়া যেনেকৈ আপোনাক দেখি আমি পাগল হৈছোঁ, তেনেকৈয়ে ময়ো নবৌক দেখি পাগল হৈ গৈছিলোঁ।
দাদাৰ বিয়া হোৱাৰ 3 বছৰ আগৰে পৰাই আমি দুয়ো মিলি এজনী ছোৱালীৰ লগত সম্পৰ্ক কৰি আহিছিলোঁ। ছোৱালী এজনীয়ে আছিল, কিন্তু তাই আমাৰ দুয়োকে সন্তুষ্ট কৰিবলৈ পাৰিছিল। সেই কথাটোক লৈ মোৰ মা আৰু ওচৰৰ মানুহেও আমাক বহুত কথা শুনাইছিল, কিন্তু আমি কৈ দিছিলোঁ যে আমাৰ নিজৰ পত্নীকো আমি দুয়ো মিলিয়েই মৰম কৰিম। অৰুণ আৰু মই এতিয়া তেওঁলোকৰ কথাবিলাক শুনি আছিলোঁ, আৰু আমাৰ এনেকুৱা লাগিছিল যে তেওঁলোকে সকলোবিলাক মিছা কথা কৈ আছিল। তেতিয়া শিৱপ্ৰসাদে ক'লে যে অনু মেডাম, আপোনাৰ মুখখন দেখি এনেকুৱা লাগিছে যেন আপোনাৰ আমাৰ কথাত বিশ্বাস হোৱা নাই। বাৰু বিশ্বাস কৰা নকৰাটো আপোনাৰহে কথা। বলক আপোনালোক দুয়ো দিল্লীত আমাৰ আলহী হ'বগৈ। আপোনালোকে তাত যিমান দিনলৈকে থাকিবলৈ বিচাৰে সিমান দিনলৈকে থাকিবলৈ পাৰিব। মই ক'লোঁ যে আপোনালোক দুয়ো পাগল হয়। তেতিয়াই ৱেটাৰে আহিল আৰু খালী বাচনখিনি লৈ গ'ল। কিন্তু কিছু সময়ৰ পিছতে খানা লৈ আহিল। তেওঁলোকৰ এজনে ৱেটাৰক 200 টকা দিলে, আৰু ৱেটাৰে আমাক যিমান বিচাৰে সিমান খাবলৈ দিছিল। খানা খোৱাৰ পিছত আমি আইচক্ৰীমো খাইছিলোঁ। আইচক্ৰীম খোৱাৰ পিছত মই কম্বলখন আঁতৰাইছিলোঁ, আৰু তাৰপিছত মই চিটৰ পৰা উঠি অকলেই বাহিৰলৈ বুলি ওলাই আহিলোঁ। এনেকৈয়ে বাথৰুমৰ পৰা উভতি আহিলোঁ। শিৱপ্ৰসাদে ক'লে যে এতিয়া ৱেটাৰে ৰাতি আমাক ডিষ্টাৰ্ব নকৰে। মই অৰুণৰ ফালে চাইছিলোঁ। মই বুজি পাই গ'লোঁ যে মই যেতিয়া বাহিৰলৈ গৈছিলোঁ তেতিয়াই নিশ্চয় সিহঁত দুই ভাইকে অৰুণৰ লগত কিবা চুক্তি কৰিছে। এতিয়া মোৰ চকুৰ সন্মুখত গীতাৰ কথাবিলাক মনলৈ বাৰে বাৰে ভাঙি আহিছিল। শিৱপ্ৰসাদে ক'লে, অৰুণদা, দিল্লীত আপোনালোকে দুয়ো আমাৰ ঘৰতেই থাকিব। দিল্লীৰ পৰা আপুনি হৰিদ্বাৰলৈ যাব, কিন্তু অনু আপোনাৰ লগত নাযায়। অনু আমাৰ লগতে থাকিব, আৰু আপোনাৰ লগত আমাৰ ভনী বীণা যাব। তাই আপোনাৰ পত্নীৰ দৰে আপোনাৰ লগতে থাকিব। উভতি যোৱাৰ সময়ত আপুনি অনুক লৈ যাব। শিৱপ্ৰসাদৰ ঘৰত থাকিবলৈ মোৰ কোনো আপত্তি নাছিল। তিনিওৱে দেখিলে যে মোৰ জিভালৈ পানী আহি গৈছে। মই তৎক্ষণাত সেইখিনি গিলি থলোঁ আৰু মিচিকিয়াই হাঁহিবলৈ ধৰিছিলোঁ। শেষত তিনিওজনে ৰাতিপুৱা প্ৰায় 5 মান বজাত শুই গ'ল, কিন্তু মোৰ টোপনি অহা নাছিল। মই এতিয়া এইটোৱে ভাবি আছিলোঁ যে মই ইমান নিলাজ কেনেকৈ হৈ গ'লোঁ। বহুত সময় ভবা চিন্তা কৰাৰ পিছত মোৰ মনলৈ এইটো কথাই আহিছিল যে অৰুণ আৰু গীতাৰ প্ৰেমটো এটা বাহানাহে আছিল। মইতো নিজেই বহুত উত্ৰাৱল হৈ আছোঁ। তেনেতে হঠাতে চাহ লৈ ৱেটাৰজন মোৰ সন্মুখত থিয় হৈ আছিল। মই দেখিলোঁ যে ওচৰতে শিৱপ্ৰসাদে এখন কম্বল উৰি শুই আছে। মই এতিয়া চাহখিনি খালোঁ আৰু নিজকে কম্বলেৰে ঢাকি ল'লোঁ। দিল্লী গৈ পোৱাৰ পিছত যেনেকৈ কথা হৈছিল, শিৱপ্ৰসাদে মোক আৰু অৰুণক নিজৰ ঘৰত ৰাখিলে। অৰুণে শিৱপ্ৰসাদৰ ভনীয়েকক নিজৰ পত্নীৰ দৰে 9 দিনলৈকে মৰম কৰিছিল। ৰাতি মোক মৰম কৰাৰ সময়ত শিৱপ্ৰসাদ আৰু অবিনাশে মোক সুধিলে যে মই তেওঁলোকক কিয় আৰু তেওঁলোকৰ সকলো টকা উভতাই দিছিলোঁ। তেতিয়া মই ক'লোঁ যে মই মাত্ৰ এজন দেখনীয়াৰ সুন্দৰ সুঠাম ডেকা বিচাৰিছিলোঁ, ধন সম্পত্তি নহয়। 10 দিনৰ পিছত যেতিয়া অৰুণ ঘৰলৈ উভতি আহিলে, তেতিয়া মই ক'লোঁ যে অৰুণ, মই তোমাৰ পত্নী, কোনো বজাৰৰ মহিলা নহয়। তেওঁলোকে যি টকা দিছিল সেয়া সকলো মই উভতাই দিছিলোঁ। তেতিয়া মোৰ কথাটো শুনি অৰুণ একেবাৰে আচৰিত হৈ পৰিছিল, আৰু কথাটো শুনাৰ লগে লগে মোলৈ চাই ৰৈছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।